নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 10ৰ ইংৰাজীৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে কিতাপৰ ভিতৰৰ পৰা আৰু কুৱেশ্যনৰ পৰা এডিশ্যনেল কুৱেশ্যন MCQ যিমানবোৰ ইম্পৰ্টেণ্ট হয় মষ্ট ইম্পৰ্টেণ্ট আৰু কমন অহাৰ চান্স আছে গোটেইখিনি আলোচনা কৰিম। মই ভিডিঅ'টোৰ আৰম্ভণিতে তোমালোকক এটা ৱাৰ্ণিং দি যাওঁ যে তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু ক'তো নাপাবা। মই কিতাপৰ চেপ্টাৰবিলাক যে আছে এই চেপ্টাৰবিলাকত মই তোমালোকক হাইলাইট কৰি দিছোঁ কোনখিনি পঢ়িব লাগিব, এই কোনখিনিৰ পৰা MCQ আহিব পাৰে। তাৰপিছত কিতাপৰ যি কুৱেশ্যনবিলাকতো মই দাগ দি দিছোঁৱে যে এইকেইটা কুৱেশ্যন পঢ়িব লাগিব। পঢ়িলে তোমালোকে মই ইয়াতে যি কৈছোঁ যদি পঢ়া আৰু ছাপ্লিমেণ্টাৰী ৰিডাৰৰ যে দুটা চেপ্টাৰ আছে এই দুটাও মই আলোচনা কৰিম। তাতে মই কুৱেশ্যনখিনিতো আলোচনা কৰিছোঁৱে, লগতে এডিশ্যনেল কুৱেশ্যন কি আহিব পাৰে 2-4টা কুৱেশ্যন মই বনাই লিখি দিছোঁ, সৰুকৈ বনাই লিখি দিছোঁ। তোমালোকে এইখিনি যদি পঢ়া আৰু বেলেগ ক'তো একো পঢ়িব নালাগে, তোমালোকে MCQ বুকৰ পৰা MCQ পঢ়িব নালাগে, তোমালোকে একো পঢ়িব নালাগে। এই ভিডিঅ'টো যদি তোমালোকে কমপ্লিট চাইছা তোমালোকৰ কাৰণে আৰু বহুত লাকি যে তোমালোকে এই ভিডিঅ'টো চাইছা, কাৰণ এই ভিডিঅ'টোৰ চোৱাৰ পিছত জাষ্ট তোমালোকে মুখস্থ কৰিব লাগিব, বেলেগ আৰু একো টেনশ্যন নাই। আৰু এই চেপ্টাৰবিলাকৰ পৰা মই যিখিনি দাগ দি দিছোঁ তোমালোকে যে এইখিনি হাফ ইয়াৰলিৰ কাৰণে পঢ়িলে শেষ সেইটো কথা নহয়। তোমালোকে HSLCত আজিকালি যেনেকুৱা ধৰণৰ ভিতৰৰ পৰা বনাই কুৱেশ্যন দিয়ে ঠিক তেনেকুৱা ধৰণেৰে মই গোটেইখিনিয়ে তোমালোকক দিছোঁ। ভিডিঅ'টো চোৱাৰ পিছত গম পাবা যে মই এনে কৈ আছোঁ নে সঁচাকৈ মই এইটো মিন কৰিছোঁ, তেতিয়া তোমালোকে গম পাবা। ফাৰ্ষ্ট তোমালোকৰ কোনকেইটা চেপ্টাৰ আহিব হাফ ইয়াৰলি এক্সামৰ কাৰণে, এ লেটাৰ টু গড, নেলছন মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম, আৰু পয়েম আহিব এ টাইগাৰ ইন দ্য জু। তাৰপিছত আৰু এটা পয়েম আহিব আমাণ্ডা, আৰু কি আহিব গ্লিমছ অফ ইণ্ডিয়াৰ কুৰ্ক, এই চেপ্টাৰটো আহিব। এইকেইটা চেপ্টাৰ আহিব। তাৰপিছত তোমালোকে ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা দুটা আহিব, কুৱেশ্যন অফ ট্ৰাষ্ট আৰু মিডনাইট ভিজিটৰ, এই দুটাৰ মই যেনেকৈ ভিডিঅ'টো বনাইছোঁ কুৱেশ্যনখিনি দি তোমালোকে ক'তো ভিডিঅ' নাই, মই ইউটিউবত চাইছোঁ ক'তো আৰু তেনেকুৱা ভিডিঅ' নাই, কোনো টিচাৰে এনেকৈ নিদিয়ে। মই বহুত সময় লাগিছে ভিডিঅ'টো বনাওঁতে, যাতে তোমালোকে যদি 10জন ষ্টুডেণ্টে HSLCত বহুত ভাল ৰিজাল্ট কৰা মোৰ পৰা ভিডিঅ' চাই মোৰ এইখিনিয়ে ছাকচেছ আৰু বেলেগ একো নাই। আমি এ লেটাৰ টু গড আলোচনা কৰিম। ইয়াৰ পৰা কি পঢ়িব লাগিব, কিতাপখন উলিয়াই লোৱা আৰু হাতত এটা ৰেড পেন লৈ লোৱা, কাৰণ তোমালোকে এই কিতাপখন মেলিলে যাতে এইখিনিয়ে পঢ়া। যদি আগতে তোমালোকে ৰেড পেন দি দাগ দিছা এইবিলাক ইগন'ৰ মাৰা, হাইলাইটাৰ লৈ লোৱা, কাঠ পেঞ্চিল লোৱা, বেলেগ ধৰণে অলপ দাগ দি দিয়া। ফাৰ্ষ্ট তোমালোকে এই ছাইডত যে আছে ক্ৰেষ্ট শব্দটোৰ অৰ্থ কি হয়, টপ অফ এ হিল, এইটো তোমালোকে মুখস্থ কৰিব লাগিব। তাৰপিছত ইয়াতে কৈছে হাউচটো ক'ত স্থিত হয়, এইটো MCQত আহে, অপশ্যনত থাকে অন দ্য ক্ৰেষ্ট অফ এ ল হিল, এইখিনি মনত ৰাখিব লাগিব। অপশ্যনত চালে টিক মাৰ্ক দি দিবা। তাৰপিছত আৰু এটা কুৱেশ্যন আহে যে এই হাইটৰ হাউচৰ ঘৰটোৰ ওপৰৰ পৰা কি চাব পাৰে, দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ দ্য ফ্লাৱাৰ্ছ। এইখিনি ৰিভাৰ কি চাব পাৰে, ৰিভাৰ আৰু ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ্ছ। তাৰপিছত আৰু এটা কুৱেশ্যন আহে যে স্কাইখন স্কাইৰ কোন পিনে কি হৈ আছিল, চাই আছিল, নৰ্থ ইষ্ট, এই নৰ্থ ইষ্ট ছাইডটো তোমালোকে মনত ৰাখিব লাগিব। পেজত বিগ ড্ৰপবিলাকক কিমান কি বুলি কৈছে, 10 চেণ্ট পিচেছ বুলি কৈছে, আৰু লিটিল ওৱানছক কি বুলি কৈছে 5 পিচেছ বুলি কৈছে। মনত ৰাখিবা তোমালোকে বিগ ড্ৰপছক কি বুলি 10 চেণ্ট আৰু লিটিল ওৱানছক 5। কুৱেশ্যনটোতো বাৰে ৰিপিট হৈয়ে থাকে। লকাষ্ট কি, লকাষ্ট ইনছেক্টছ হুইচ ফ্লাই ইন, তোমালোকে ইনছেক্ট মনত ৰাখিলেই হ'ল, আৰু ডিষ্ট্ৰয় ক্ৰপছ শস্য ধ্বংস কৰে, ইনছেক্ট পৰুৱা হয়। তাৰপিছত এই কুৱেশ্যন কেইটা যিহেতু একেবাৰে সহজ হয়, ইজি হয়, সেইকাৰণে তোমালোকে পাৰিলে গোটেইখিনিয়ে মুখস্থ কৰি ল'বা। চোৱা হা, যেতিয়া মই HSLC দিছিলোঁ মই ইংলিছত 94 মাৰ্কছ পাইছিলোঁ, 100ৰ ভিতৰত 94। তো মই কি কৰিছিলোঁ, মই এনেকৈ ইম্পৰ্টেণ্ট কি কৰা নাই, মই গোটেইখিনিয়ে কিতাপ চেপ্টাৰ কেইটাতো ভালকৈ ৰিডিং পঢ়িছিলোঁ, আৰু মই এই কুৱেশ্যনবিলাক গোটেই পঢ়িছিলোঁ। কিন্তু তোমালোকে এতিয়া হাফ ইয়াৰলি এক্সাম যিহেতু আহি পাইছে, এতিয়া যদি তোমালোকৰ চিলেবাছ কমপ্লিট হোৱা নাই,
এতিয়াও মানে বহুখিনি বাকী আছে, কি পঢ়িম কি নপঢ়িম কনফিউজনত আছা, তেতিয়াহ'লেহে তোমালোকে ইম্পৰ্টেণ্টখিনি বাছি পঢ়িবা, নহ'লে যিমান পাৰা মানে গোটেইখিনিয়ে পঢ়ি থৈ দিবা। ভালকৈ পঢ়িব নোৱাৰিলেও এবাৰ দুবাৰ হ'লেও ৰিডিং পঢ়িবা, কাৰণ MCQ হিচাপতো দিব পাৰে। ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট কোনখিনি হৈছে 1, 2 আৰু 3 সৰু হয়। তাৰপিছত 4 নম্বৰটো হোৱাট ৱেৰ লেন্সছ ফিলিং হোৱেন দ্য হেল ষ্টপ। লেন্সো কি ভাবিছিল যে গোটেই বছৰ নোখোৱাকৈ থাকিব লাগিব, বহুত দুখী হৈ আছিল। এইখিনিও তোমালোকে পাৰিলে চাই ল'বা যদি MCQ দি দিয়ে। তাৰপিছত আৰু এটা MCQ আহে যে লেন্সৰ ছিংগল হপ এটা আছিল, কি আছিল? হেল্প ফ্ৰম গড। এইটো ছিংগল হপ। তোমালোকে এই জাষ্ট যিখিনি মই হাইলাইট কৰি দিছোঁ সেইখিনি পঢ়িবা, আৰু বেলেগ আৰু তোমালোকে একো টেনশ্যন কৰিব নালাগে। আৰু এই কুৱেশ্যনবিলাক যিহেতু সৰু সৰু হয় সেইকাৰণে মই মানে গোটেইখিনি দিছোঁ, নহ'লে মই নিদিলোঁ হয়। ডাঙৰ কুৱেশ্যনবিলাক মই কি কৰি দিছোঁ। তাৰপিছত পেছক কাৰ কাৰেঞ্চি হয়? কাৰেঞ্চি অফ সেভাৰেল লেটিন আমেৰিকান কাণ্ট্ৰিজৰ কি হয়? কাৰেঞ্চি হয় পেছ'। তাৰপিছত আৰু এটা আহে এমিয়েবল মানে কি হয়? MCQত আহে। এমিয়েবল মানে ফ্ৰেণ্ডলি এণ্ড প্লিজেণ্ট, এইটো মনত ৰাখিবা। তাৰপিছত পষ্ট মাষ্টাৰটো দেখাত কেনেকুৱা আছে এইটো আহে কেতিয়াবা MCQত। পষ্ট মাষ্টাৰ দেখাত কেনেকুৱা? ফেট, এমিয়েবল, ফেল'। ফেট আছিল আৰু এমিয়েবল আছিল, শকত আৰু এমিয়েবল ফ্ৰেণ্ডলি টাইপৰ আছিল। এই কুৱেশ্যনখিনিৰ পৰা কোনখিনি কুৱেশ্যন পঢ়িব লাগিব? 2 নম্বৰটো আৰু 3 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়। একেলগত এড কৰি কুৱেশ্যনটো দিব পাৰে যে হু ৰিড দ্য লেটাৰ এণ্ড হোৱাট ডিড দ্য পষ্ট মাষ্টাৰ ডু দেন। এইটো কুৱেশ্যন আহিব পাৰে। তোমালোকে এই কুৱেশ্যন দুটা পঢ়িবা ভালকৈ। এইবিলাক একেবাৰে সহজ সহজ হয়। তাৰপিছত লেন্সই কিমান পইচা খুজিছিল? 100 পেছছ, মনত ৰাখিবা। আৰু কিমান পষ্ট মাষ্টাৰে যে কিমান দিছিল? 70 পেছছ। সেইকাৰণে লেন্সই ভাবিছিল যে 30 পেছছ এই পোষ্ট অফিচৰ মানুহবিলাকে খাইছে। তাৰপিছত এই দুটা কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়, সৰু সৰু হয়। সেইকাৰণে হোৱাট ৱাজ লেন্স ছাৰপ্ৰাইজড টু ফাইণ্ড এ লেটাৰ ফৰ হিম উইথ মানি ইন ইট। মানে এইটো ডাইৰেক্ট তোমালোকে এনচাৰত দিবা যে ন' হি ৱাজ নট ছাৰপ্ৰাইজড বিকজ হি হেড ডিপ ফেইথ ইন গড। এনেকৈ দিলেই হ'ল। মানে কুৱেশ্যনটোত সুধিছে যে লেন্সই লেটাৰখন চাই মানে পইচা সম্পূৰ্ণ থকা, পইচাৰে পূৰ্ণ থকা লেটাৰখন চাই লেন্সই ছাৰপ্ৰাইজ হৈছিল নেকি? ছাৰপ্ৰাইজটো হোৱা নাই। লেন্সই ভাবিছিল যে ভগৱানে পইচা নিশ্চয় পঠাব, সেইকাৰণে একো ছাৰপ্ৰাইজ হোৱা নাই। তাৰপিছত হোৱাট মেড হিম এংগ্ৰি, কাৰণ লেন্সই ভাবিছিল যে বাকী পইচাখিনি পোষ্ট অফিচৰ মানুহখিনিয়ে খাই পেলালে। এই দুটা মুখস্থ কৰিব, ইজি হয়। তাৰপিছত এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। 2 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। হোৱাই ডাজ দ্য পোষ্ট মাষ্টাৰ চেণ্ড মানি টু লেন্স? হোৱাই ডাজ হি চাইন দ্য লেটাৰ গড? তাৰপিছত 3 নম্বৰটো এবাৰ চাই ল'বা। ডিড লেন্স ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ড দ্য মানি? ডাইৰেক্ট দিবা যে ন' লেন্স ডিড নট try to find out and why? because he had deep faith in God. এটাই এনসাৰ। চেপ্টাৰটোৰ পৰা তোমালোকে এইখিনিয়ে পঢ়িব লাগিব, কাৰণ যিখিনি বনাই কুৱেশ্যন অহাৰ চান্স আছে সেইখিনি মই তোমালোকক হাইলাইট কৰিয়ে দিছোঁ। সেইখিনি যদি মুখস্থ কৰে যিকোনো কুৱেশ্যন বনাই লিখিব পাৰিবা। আমি নেলছন মেণ্ডেলা এই চেপ্টাৰটো আলোচনা কৰিলোঁ। নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। ফাৰ্ষ্ট তোমালোকে মনত ৰাখিব লাগিব নেলছন মেণ্ডেলাৰ ফুল নামটো কি? নেলছন লাহলা মেণ্ডেলা, এইটো ফুল নাম। তাৰপিছত তোমালোকৰ মেইন ইম্পৰ্টেণ্ট হৈছে এপাৰ্থিড মানে কি হয়? এপাৰ্থিড মানে এইটো কুৱেশ্যনতো আহিব পাৰে, MCQ হিচাপতো আহিব পাৰে। তোমালোকে সেইকাৰণে এপাৰ্থিড মানে কি হয় এইটো জানিব লাগিব, মুখস্থ কৰিব লাগিব। এপাৰ্থিড ইজ এ পলিটিকেল চিষ্টেম ডেট ছেপাৰেটছ পিপল একৰ্ডিং টু দেয়াৰ ৰেছ। পলিটিকেল চিষ্টেম হয় এটা যিয়ে ছেপাৰেট কৰে, বেলেগ বেলেগ কৰে মানুহবিলাকক কিহৰ ওপৰত ভিত্তি কৰি? ৰেছ, গাৰ বৰণৰ ওপৰত, ক'লা বগাৰ ওপৰত। এইটো মনত ৰাখিব লাগিব। পলিটিকেল পাৰ্টিটোৰ নাম কি আছিল? আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, মনত ৰাখিবা। তাৰপিছত নেলছন মেণ্ডেলা কিমান বছৰ জেলত আছিল? 30 ইয়াৰ্ছ। এইবিলাকৰ পৰাই তোমালোকক কি দিব? MCQ দিব, 30 ইয়াৰ্ছ ইন প্ৰিজন। তাৰপিছত নেলছন মেণ্ডেলা কি আছিল? ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ এ নিউ নেশ্যন, মানে চাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট আছিল। আৰু কিমান চনত ইলেকশ্যন হৈছিল? 1994। 1994ত ইলেকশ্যন হৈছিল। আৰু ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন হৈছিল 1994ত। আৰু কিমান মেণ্ডেলাই মানে কোন দিনাখন কি হৈছিল? প্ৰেছিডেণ্ট হৈছিল, মানে ইনগ্ৰেশ্যন হৈছিল, অথ টেকিং হৈছিল 10th May 1994, মনত ৰাখিবা তোমালোকে। তাৰপিছত 3 centuries অফ হোৱাইট ৰুল। এই নেলছন মেণ্ডেলাই যে প্ৰেছিডেণ্ট হৈছিল, কিমান বছৰৰ হোৱাইট ৰুলৰ পিছত ফাৰ্ষ্ট ব্লেক মেনে প্ৰেছিডেণ্ট হৈছিল? 3 centuries অফ হোৱাইট ৰুল। আৰু
আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে কিমান ভোটত জিকিছিল 252 সিটছত জিকিছিল 252 সিট জিকিছিল কিমান সিটৰ ভিতৰত 400 সিটৰ ভিতৰত তাৰপিছত তাতে যে অথ টেকিং চেৰিমনিটো হৈ আছিল এটোত কিমানখন কাণ্ট্ৰিয়ে যোগদান কৰিছিল 140 কাণ্ট্ৰিজ আৰু কিমান সাউথ আফ্ৰিকান মেন আছিল লাখ সাউথ আফ্ৰিকান মেন এই হাইলাইট কৰাবিলাক গোটেইবিলাকে তোমালোকক ভালকে মুখস্থ কৰিব লাগিব তাৰপিছত এইটো এম্ফি থিয়েটাৰ মানে কি হয় এ বিল্ডিং উইথাউট এ ৰুফ মানে প্ৰগ্ৰামবিলাক যে হয় ওপৰত চাল নাথাকে কিন্তু বহাৰ কাৰণে ঠাই থাকে যে সিটস ৰাইজিং আৰু সিটবিলাক ফাৰ্ষ্টৰখিনি তলত থাকে তাৰপিছত ওপৰত থাকে এইখিনিকে এম্ফি থিয়েটাৰ বুলি কোৱা হয় তাৰপিছত আৰু এটা মনত ৰাখিব লাগিব যে নেলছন মেণ্ডেলাৰ ডটাৰৰ নাম কি আছিল জেনানী আৰু ফাৰ্ষ্ট কাৰ মানে অথ টেকিং হৈছিল মিষ্টাৰ ডি ক্লাৰ্ক কি আছিল সেকেন্ড ডেপুটি প্ৰেসিডেন্ট মানে তোমালোকক এইবিলাক কি হিচাপত সজাব দিব পাৰে এমসিকিউত ফাৰ্ষ্টত কাৰ অথ টেকিং হৈছিল সেকেন্ডত কাৰ এনেকে সজাব দিব পাৰে তাৰপিছত থাবো মেকি ফাৰ্ষ্ট ডেপুটি প্ৰেসিডেন্ট তাৰপিছত নেলছন মেণ্ডেলাৰ অথ টেকিং হৈছিল মই তোমালোকক এইবিলাক দিয়াৰ কাৰণ হল এইবিলাকৰ পৰাই কোৱেশ্চন আহে আৰু মই তাৰপিছত ইমানচিপেশন মানে কি হয় ইমানচিপেশন মানে ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশন ডিপ্ৰাইভেশন এইটো মনত ৰাখিব লাগিব ষ্টেট অফ নট হেভিং ওৱানছ ৰাইটফুল বেনিফিটছ মানে যেতিয়া মানুহে নিজৰ ৰাইটফুল বেনিফিট নাপায় সেইটো কি কয় ডিপ্ৰাইভেশন আৰু ইমানচিপেশন মানে ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশনৰ পৰা ফ্ৰীডম পোৱা ইয়াৰ পৰা কোনখিনি কোৱেশ্চন পঢ়িব লাগিব 1 নম্বৰৰ ফাৰ্ষ্টৰখিনি Where did the ceremony take place? Ceremony ক'ত হৈছিল প্ৰেটৰিয়াত যে হৈছিল এম্ফি থিয়েটাৰ বিল্ডিং এইটো মনত ৰাখিব লাগিব তোমালোকে তাৰপিছত 2 নম্বৰটো Can you say how 10th May is an autumn day in South Africa কাৰণ সেই দিনাখন আফ্ৰিকাত কি হৈছিল স্বাধীনতা বিয়পিছিল সেঞ্চুৰীৰ পিছত সেই দিনাখন আফ্ৰিকাৰ মানুহে মানে স্বাধীন ফ্ৰীডম পাইছিল from the oppressive white rule তাৰপিছত 3 নম্বৰটো নালাগে 4 নম্বৰটো তোমালোকে মুখস্থ কৰিবা হোৱাট ডাজ মেণ্ডেলা থ্যাংক দ্য ইন্টাৰনেশ্যনেল লিডাৰ্ছ ফৰ এটো অলপ চাই লবা কিন্তু এই 5 নম্বৰটো ভালকে মুখস্থ কৰিবা হোৱাট আইডিয়াজ ডাজ হি সেট আউট ফৰ দ্য ফিউচাৰ অফ সাউথ আফ্ৰিকা এটো ভালকে মুখস্থ কৰিব লাগিব তোমালোকে সাউথ আফ্ৰিকাৰ ফ্লেগৰ কালাৰ কি হয় তোমালোকক এমসিকিউত এটো দিব পাৰে আহি থাকে সাউথ আফ্ৰিকাৰ ফ্লেগৰ কালাৰ কি হয় ব্ল্যাক ৰেড গ্ৰীন ব্লু এণ্ড গোল্ড ব্ল্যাক ৰেড গ্ৰীন ব্লু এণ্ড ৰেড তাৰপিছত চেভৰন মানে শেপটো কি হয় ভি শেপৰ হয় চেভৰন তাৰপিছত দুটা যে কি নেশ্যনেল এন্থেম গোৱা হৈছিল সেই দিনাখন কাৰণ মানে নেলছন মেণ্ডেলাই এইটো শো কৰিব খুজিছিল যে তাতে কোনো হোৱাইট আৰু ব্লেকৰ মাজত পাৰ্থক্য কৰা নহয় সকলোৰে সমান অধিকাৰ আছে সেই কাৰণে হোৱাইট বিলাকে নিজৰ এন্থেমটো গাইছিল আৰু ব্লেক বিলাকে নিজৰ হোৱাইট বিলাকৰ সংটোৰ নাম কি আছিল নকসি সিলেলেই ফ্ৰিকা তাৰপিছত ব্লেক বিলাকে কি আছিল ডাই ষ্টেমটো ব্লেক বিলাকৰ সং আছিল কাৰ কোনটো সং আছিল মনত ৰাখিব লাগিব তোমালোক তাৰপিছত ইয়াতে তোমালোকৰ এমসিকিউত কি আহে মানে এইটো ক্ৰনলজিক্যালি তোমালোকক সজাব দিয়ে যে ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে মানে সজাব দিয়ে ফাৰ্ষ্ট ইয়াতে কোন আছে অলিভাৰ টাম্বো তাৰপিছত ওয়াল্টাৰ সিসুলু তাৰপিছত চিফ লুথুলি ইউসুফ দাদু ব্ৰাম ফিচাৰ ৰবাৰ্ট সাবকি তোমালোকে এইটো মানে প্ৰথমৰ পৰা লাষ্টত কোন আছে সেই হিচাপত তোমালোকে মানে দিয়ে উল্টা পুল্টা কৰি দিয়ে নাইবা সজাই দিয়ে কোনটো মানে সঠিক ক্ৰনলজিত আছে তোমালোকে এইটো ৰাইট চিন দিব লাগে মনত ৰাখিবা ফাৰ্ষ্টত কোন আছে লাষ্টত কোন আছে মাজত কোন আছে তাৰপিছত ইয়াৰ পৰা কোন কেইটা কোৱেশ্চন তোমালোকে মুখস্থ কৰিব লাগিব 3 4 5 ইন দা ফাৰ্ষ্ট ডিকেডত কি আছিল কি বুলি ডিসক্ৰাইব কৰিছে আৰু ইন দা ফাইনাল ডিকেড তাৰপিছত হোৱাট ডাজ কোৰাছ মিন টু মেণ্ডেলা আৰু এইটোতে একেবাৰে সহজ হয় হোৱাট ডাজ হি থিংক ইজ নেচাৰেল লাভ অৰ হেট লাভ ইজ নেচাৰেল তাৰপিছত পাৰিলে এই 2 নম্বৰটো অলপ চাই ল'বা 2 নম্বৰটো অলপ অহাৰ চান্স আছে তাৰ পিছৰ কোৱেশ্চনত তোমালোকে চাব লাগিব যে হোৱাট টু ইন অব্লিগেশ্যন ডাজ মিন টু মেণ্ডেলা টু ইন অব্লিগেশ্যন এইটো ভালকে বহুত ধুনীয়াকে মুখস্থ কৰিব লাগিব তাৰপিছত 3 নম্বৰটো ডাজ মেণ্ডেলা থিংক দ্য অপ্ৰেছৰ ইজ ফ্ৰী নো হি ডাজ নট থিংক দ্য অপ্ৰেছৰ ইজ ফ্ৰী অপ্ৰেছৰ ইজ ডিপেণ্ডেণ্ট অফ হেট্ৰেড
তাৰ পিছত ইয়াৰ পৰা কোন কেইটা কোৱেশ্চন 2 4 আৰু 5 এই কেইটা পঢ়িব লাগিব 2ত কি কৈছে সিম্পলি দ্য সাম অফ অল দোজ আফ্ৰিকান পেট্ৰিয়টছ নেলসন মেণ্ডেলা এইটো কিয় কৈছিল কাৰণ আজি যে স্বাধীনতাটো পাইছে সেইটো ইমান বছৰ মানে আন্দোলন কৰি থকা যিবিলাক মানুহ আন্দোলন কৰি কৰি মৰি গ'ল সেই মানুহবিলাকৰ কষ্টৰ ফল হৈছে আজি মানে তেওঁ প্ৰেসিডেন্ট হ'ব পাৰিছে নেলসন মেণ্ডেলা সেইটোৱে বুজাইছিল তাৰপিছত 4 নম্বৰটো কি কৈছে হাউ ডিড মেণ্ডেলাছ আন্ডাৰষ্টেণ্ডিং অফ ফ্ৰীডম চেঞ্জ সৰু থাকোতে কি ভাবিছিল তাৰপিছত যেতিয়া কলেজত পঢ়িছিল তেতিয়া কি ভাবিছিল আৰু ডাঙৰ হোৱাৰ পিছত ফ্ৰীডম মানে কি বুজি পালে এইটোৱে সুধিছে এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় তাৰপিছত 5 নম্বৰটো অলপ চাই ল'বা হাংগাৰ ফৰ ফ্ৰীডম কি আছিল নেলসন মেণ্ডেলাৰ হাংগাৰ ফৰ ফ্ৰীডম কি আছিল চেপ্টাৰৰ পৰা এইখিনি কোৱেশ্চন পঢ়িলে বেলেগ আৰু একো কোৱেশ্চন নাহে এইখিনি পঢ়িলে হৈ যাব তোমালোকে পিছত এতিয়া আমি টাইগাৰ ইন দা জু আলোচনা কৰিম ইয়াত মই তোমালোকক 4-5টা মান এডিশনাল কোৱেশ্চন দিছো এইখিনি পঢ়িলেই হৈ যাব ফাৰ্স্ট তোমালোকে এইখিনি কি মনত ৰাখিব লাগিব এ টাইগাৰ ইন দা জু এইখিনি মনত ৰাখিবা তোমালোকে শুড বি স্নাৰ্লিং এৰাউণ্ড দা হাউচেছ যদি এই টাইগাৰটো মানে কি ক'ত থাকিল হয় জংগলত থাকিল হয় স্নাৰ্লিং ইন দা এৰাউণ্ড দা হাউচেছ জংগলৰ কাষত গৈ ঘৰবিলাক যে আছে তাতে কি কৰি থাকিল হয় স্নাৰ্লিং কৰি থাকিল হয় ভয় খুৱাই থাকিল হয় তাৰপিছত টেৰৰাইজিং দা ভিলেজৰ মানুহবিলাকক টেৰৰাইজ ভয় খুৱালেহেঁতেন স্নাৰ্লিং কৰি ভয় খুৱালেহেঁতেন ঘৰৰ ওচৰত গৈ এই লাইন কেইটা তোমালোকে মনত ৰাখিবা মুখস্থ কৰিব পাৰিলে তাৰপিছত ক'ত লগড হৈ আছে কনক্ৰিট চেলত লগ হৈ আছে তাৰপিছত ৰাতিৰ লাষ্ট ভয়েসটো কি শুনা পায় পেট্ৰলিং কাৰ্ছৰ লাষ্ট ভয়েসটো শুনা পায় আৰু ষ্টাৰ্ছ কি দেখি থাকে ব্ৰিলিয়াণ্ট আইৰে কি দেখি থাকে ষ্টাৰ্ছবিলাকক দেখি থাকে আৰু এইটো কোনে লিখিছে লেছলি নৰিছে লিখিছে বহুত ইম্পৰ্টেণ্ট হয় এই ৰাইটাৰৰ নামটো মনত ৰখাটো তাৰপিছত স্নাৰ্ল মানে কি হয় এই শব্দৰ অৰ্থটো তোমালোকে মুখস্থ কৰিব লাগিব ইয়াৰ কোৱেশ্চনৰ পৰা তোমালোকে একো মুখস্থ কৰিব নালাগে মই 5টা কোৱেশ্চন তোমালোকক দি দিম অলপ ওয়েট কৰা ভিডিঅ'ৰ শেষত মই দি আছো তোৰ কোৱেশ্চনখিনি দিয়াৰ আগতে মই আমানদাৰখিনি আলোচনা কৰো কাৰণ এডিশনাল কোৱেশ্চনখিনি মই একেলগত দি আছো ৰবা তোমালোকে অলপ এইখিনি আগত চাই লোৱা আমানদা চেপ্টাৰবোৰ পৰা কি কৰিব লাগিব মানে কি বাধা কৰিছিল বাইট কৰিব বাধা কৰিছিল নেইলছ কি হান্স কৰিব বাধা কৰিছিল শোল্ডাৰ্ছ মানে নিজৰ কিটো শোল্ডাৰটো হান্স কৰিব মানে অলপ বেকা কৰিব কুজা টাইপৰ কৰিব বাধা কৰিছিল এইখিনি মনত ৰাখিব তাৰপিছত ডন্ট ইট চকলেট কি খাব বাধা কৰিছিল চকলেট খাব বাধা কৰিছিল তাৰপিছত ইয়াতে এই মানে দুটাই ৰাইটাৰ আছে যেহেতু পয়েমৰ সেই কাৰণে মনত ৰাখিব লাগিব এইটো কোনে লিখিছে ৰবিন ক্লেইন মনত ৰাখিব লাগিব তাৰপিছত ইয়াৰ পৰা শব্দৰ অৰ্থ কি মনত ৰাখিব লাগিব লেংগুৱেজ মানে কি হয় ৰিলেক্সড হয় লেংগুৱেজ ট্ৰাংকুইল মানে কি হয় কাম হয় শান্ত এই দুটা তোমালোকে মনত ৰাখিব লাগিব আৰু কোৱেশ্চন কোনখিনি পঢ়িব লাগিব তোমালোকে পঢ়িলে হৈ যাব হাউ এই কোৱেশ্চনবিলাক মই কৈছো 100% অহাৰ চান্স আছে আৰু 1 নম্বৰটো কোন এই কোৱেশ্চনটো পঢ়িব লাগিব হাউ অল্ড ডু ইউ থিংক আমানদা ইজ এ টিনেজাৰ আৰু মই এই সকলোবিলাক চেপ্টাৰৰ যিখিনি তোমালোকৰ হাফ ইয়াৰলিত আহিব মোৰ চেনেলত ইমান ধুনীয়াকৈ এনসাৰবিলাক দিয়া আছে তোমালোকে এবাৰ চাই ল'বা আৰু তোমালোকে কেনেকৈ মুখস্থ কৰিব লাগে মানে কেনেকৈ পঢ়িব লাগে কেনেকৈ মুখস্থ কৰিব লাগে কিমান ঘণ্টা পঢ়িব লাগে কিমান টাইম টেবুলত পঢ়িব লাগে সেই সকলোবিলাক মই এটা মাষ্টাৰ প্লেন বনাই থৈছো মোৰ চেনেলত তোমালোকে চাই ল'বা হাফ ইয়াৰলিৰ কাৰণে মই স্পেচিয়েলি বনাইছো তোমালোকে চাই ল'বা এবাৰ পাৰিলে বহুত হেল্পফুল হ'ব তাৰপিছত 5 নম্বৰ এইটো আমানদা কিমান বছৰৰ হয় টিনেজাৰৰ হয় কেনেকৈ গম পালা কাৰণ একনি ফেছত একনি উঠাৰ কথা কৈছিল সৰু বাচ্চা হলে তো একনি নুঠিব সেই কাৰণে তাৰপিছত 5 নম্বৰটো পঢ়িব লাগিব হোৱাট কুড আমানদা ডু ইফ শি ৱেৰ এ মাৰমেড যদি হ'লহেঁতেন আমানদাই কি কৰিলেহেঁতেন এই এনসাৰবিলাক বহুত শৰ্টকে সৰুকে মোৰ চেনেলত দিয়া আছে তোমালোকে চাই ল'বা এবাৰ ভিডিঅ'টো পাৰিলে বহুত হেল্পফুল হ'ব তাৰপিছত আমানদা অৰফেণ্ড আছিল নেকি কিয় এনেকৈ কৈছিল এইটো পঢ়িবা কিন্তু এই 5 নম্বৰটো আৰু 7 নম্বৰটো বেছি ধুনীয়াকৈ মুখস্থ কৰিবা এই দুটাৰ এটা আহিবই ডু ইউ নো দ্য ষ্টৰি অফ ৰাপুনজেল হোৱাই ডাজ শ্বি ৱান্ট টু বি ৰাপুনজেলৰ ষ্টৰিটো জানা নেকি আৰু তাই কিয় ৰাপুনজেল হ'ব খুজিছিল আৰু 5 নম্বৰটো আমানদা মাৰমেড হ'লে কি কৰিলেহেঁতেন এই দুটা বহুত ভালকৈ পঢ়িবা আৰু এইটোও পঢ়িবা আমানদা অৰফেন আছিল নেকি নাছিল এতিয়া আমি
কুৰ্ক চেপ্টাৰটো আলোচনা কৰোঁ। এইটো যিহেতু তোমালোকৰ হাফ ইয়াৰলিত আহিব, ফাৰ্ষ্ট তোমালোকে এইখিনি মুখস্থ কৰিব লাগিব। MCQত দিয়ে যে কুৰ্ক ইজ কফি কাণ্ট্ৰি ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ। ইয়াত তিনিটা অপশ্যন, যেনেকৈ কফি কাণ্ট্ৰি, ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ। অপশ্যনত এই তিনিটাও থাকিব পাৰে। ওপৰত তোমালোকে এনচাৰত দিব পাৰে যে অল অফ দ্য এবভ, নাইবা বেলেগ বেলেগকৈ দিব পাৰে যে কফি কাণ্ট্ৰি, ৰেইন ফৰেষ্টৰ জেগাত বেলেগ কিবা দিব পাৰে, স্পাইচৰ জেগাত বেলেগ দিব পাৰে। সেইকাৰণে কি কফি কাণ্ট্ৰি, এই লাইনটোৱে মনত ৰাখিবা তোমালোকে। তাৰপিছত তোমালোকে কি মনত ৰাখিব লাগিব? প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন, বিউটিফুল অমেন এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ। এই যে কুৰ্ক প্লেচটো হয়, ইয়াতে মানে মানুহবিলাক কেনেকুৱা আছিল? মাৰ্চিয়েল মেন, বিউটিফুল অমেন এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ। এইটো মই দাগ দিয়াৰ কাৰণটো হ'ল তোমালোকে মুখস্থ কৰিব নালাগে, কিন্তু MCQত এই লাইনটো দিব পাৰে, মাৰ্চিয়েল মেন, বিউটিফুল অমেন, ৱাইল্ড ক্ৰিয়েচাৰ। আৰু বেলেগ লাইনো দিব পাৰে। তোমালোকে এই লাইনটো যদি দেখা পোৱা মানে ৰাইট টিক কৰিব লাগিব তোমালোকে। তাৰপিছত এইখিনিতো পঢ়িবই লাগিব, কুৱেশ্যনত আছে, সেইকাৰণে মই দাগ দিয়া নাই যে কুৰ্ক ক'ত হয়। তাৰপিছত কুৰ্কৰ কদাগু, কুৰ্ক অৰ কদাগু এইটো ছেইম হয়, মানে কুৰ্কৰ পিপলবিলাকক কদাগু পিপল বুলি কোৱা হয়। কুৰ্কৰ কদাগু কি হয়? স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটক। এইটো বহুত ইম্পৰ্টেণ্ট হয়, স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটক, কৰ্ণাটকৰ আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট হয়। তাৰপিছত ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কিমান পাৰ্চেণ্টে আগুৰি আছে? 30% অফ দ্য ডিষ্ট্ৰিক্ট। 30% অফ দ্য ডিষ্ট্ৰিক্ট কি হৈ আছে? ইভাৰগ্ৰীণ ৰেইন ফৰেষ্টে অকুপাই কৰি আছে। তোমালোকে এইটোও MCQত দিব। তাৰপিছত ইয়াতে কেতিয়া মানে ভাল হয়, জয় হয়, ছিজন অফ জয় বা ভিজিটৰে ভিজিট কৰিব পাৰে কোনখিনি টাইমত? ছেপ্টেম্বৰ এণ্ড কণ্টিনিউজ টিল মাৰ্চ। মানে তাৰপিছত তোমালোকে কেনপিছ মানে মুখস্থ কৰিব লাগিব। কেনপিছ কি হয়? ৰুফ লাইক কভাৰিং, মানে কিছুমান যে গছ থাকে, গছবিলাকে কি কৰে? গোটেইটো মানে ৰুফৰ নিচিনাকৈ, চাদৰ নিচিনাকৈ শ্বেল্টাৰ দি ৰাখে যে, এইটোকে কেনপিছ বুলি কয়। এইটোৰ মিনিংটো জানিব লাগিব তোমালোকে। তাৰপিছত মই এইটো MCQত দেখা পাইছোঁ, মানে MCQত থাকে যে কুৰ্ক দি কিবা এটা অপশ্যনত থাকে যে কফি ষ্টেট এণ্ড কলনিয়েল বাংলছ ষ্টেণ্ড হৈ আছে টাকড আণ্ডাৰ দ্য কেনপি ইন প্ৰাইম কৰ্নাৰ্ছ। এই লাইনখিনি তোমালোকে চাই ল'বা, MCQত দি থাকে যে টাকড আণ্ডাৰ দ্য কেনপিজ ইন প্ৰাইম কৰ্নাৰত কি আছে? কফি ষ্টেট, মানে কফি চাহ বাগান আৰু কলনিয়েল বাংলছ আছে। তোমালোকে কি মনত ৰাখিব লাগিব যে কদাভোজ পিপলবিলাকে কি পিন্ধে? কুপিয়া পিন্ধে। কুপিয়া, আৰু কুপিয়া কেনেকুৱা ধৰণৰ হয় এইটো তোমালোকে পঢ়িব লাগিব যে কেনেকুৱা হয়? লং ব্লেক কট উইথ এম্ব্ৰইডাৰীড ৱেষ্ট বেল্ট ৱেণ্ড বাই কদাভোজ নন কুপিয়া। আৰু কুফিয়া কোনে পিন্ধে? আৰবছ এণ্ড দ্য কুৰ্ডছ। আৰবছ এণ্ড দ্য কুৰ্ডছ, এই মনত ৰাখিবা, আৰবছ এণ্ড দ্য কুৰ্ডছে পিন্ধে কুফিয়া। এইটো ডাবল P আৰু ডাবল F দুটা বেলেগ বেলেগ হয়, মনত ৰাখিবা তোমালোকে। তাৰপিছত টেলছ অফ ভেলৰ মানে কি হয় মনত ৰাখিব লাগিব? ষ্টৰিজ অফ কৰেজ, ব্ৰেভেৰী এণ্ড ইউজুৱেলি ইন ৱাৰ। মানে কৰেজ আৰু ব্ৰেভেৰী, সাহসিকতাৰ বিষয়ে আলোচনা কৰে, যুদ্ধত সাহসিকতাৰ বিষয়ে মানে গল্প কোৱাটোকে কি বুলি কোৱা হয়? টেলছ অফ ভেলৰ। তাৰপিছত কুৰ্ক ৰেজিমেণ্ট ইজ দ্য মষ্ট ডেকোৰেটেড ৰেজিমেণ্ট অফ ইণ্ডিয়ান আৰ্মি, মষ্ট ডেকোৰেটেড। আৰু ইয়াৰে ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি আছিল জেনেৰেল কাৰিয়াপ্পা, আৰু তেওঁ এজন কুৰ্গী পিপল আছিল। মহাচিৰ মানে কি হয়? এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ। সামগ্ৰীত যদি ক্লাইম্ব কৰা হয় তেতিয়াহ'লে কি দেখা পাবা? ভিউ অফ দ্য এণ্টায়াৰ মিষ্টি লেণ্ডস্কেপ অফ কুৰ্গৰ আমি ভিউটো চাব পাৰিম। তাৰপিছত আৰু নিচাৰ্গাধামা কি হয়? নিচাৰ্গাধামা হয় 64 একাৰ অফ আইলেণ্ড। এইটো বহুত ইম্পৰ্টেণ্ট হয়, মহাচিৰ আৰু এইটো 64 একাৰ অফ আইলেণ্ড হয় নিচাৰ্গাধামা। এডিশ্যনেল কুৱেশ্যন কিছুমানো আলোচনা কৰি আছোঁ, ৰ'বা। ফাৰ্ষ্ট এইটো কি হয়, মানে কোনখিনি কুৱেশ্যন পঢ়িব লাগিব? হোৱেৰ ইজ কুৰ্ক, এইটোতো ফাৰ্ষ্ট লাইনতে আছে যে
কষ্টে মেচুৰ আৰু কষ্টেল টাউন কৰিবা কি হয় ক'ত আছে হোৱেৰ ইজ কুৰ্গ তাৰপিছত হোৱাট ইজ দ্য ষ্টৰি এবাউট দ্য কদাবু পিপলছ ডিচেণ্ট তেওঁলোক যে আৰব অৰিজিন আছিল আলেকজেণ্ডাৰৰ আৰ্মি আছিল এইটো তোমালোকে কাহিনীটো মুখস্থ কৰিব লাগিব আৰু এই 3 নম্বৰটো পঢ়িলে ইয়াতে গোটেইখিনিয়ে আছে মানে যিমানখিনি তোমালোকে মুখস্থ কৰিব লাগিব গোটেইখিনি আছে দ্য পিপল অফ দ্য কুৰ্গ দ্য মেইন ক্ৰপ অফ কুৰ্গ এইটোতো গমে পোৱা কফি স্পৰ্টছ ইট অফাৰ্ছ টু টুৰিষ্ট এই স্পৰ্টছ আৰু এনিমেলছ এই দুটা অলপ টান শব্দ হয় তোমালোকে বাৰে বাৰে লিখি মুখস্থ কৰিব লাগিব যে কি স্পৰ্টছ ৰেপলিং কেনয়িং ৰিভাৰ ৰাফটিং এইবিলাক তোমালোকে মুখস্থ কৰিব লাগিব তাৰপিছত এনিমেলছ স্লেণ্ডাৰ লৰিজ আৰু কি আছে যে এনিমেলবিলাক গোটেইবিলাক তোমালোকে স্পেলিংবিলাক অলপ টাফ হয় লিখি মুখস্থ কৰিবা তাৰপিছত ডিষ্টেঞ্চ ফ্ৰম বেংগলোৰ কিমান ডিষ্টেঞ্চ হয় বেংগলোৰৰ পৰা আৰু হাউ টু গেট দেয়াৰ আৰু কেনেকৈ যাব পাৰি বাই এয়াৰ বাই ৰোড এনেকৈ আমি যাব পাৰোঁ মই তোমালোকক যে ক'লোঁ কুৰ্গ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটক মই ফাৰ্ষ্টতে দাগ দি দিছোঁ এইবিলাক এনেকৈ MCQ আহিব তোমালোকৰ তাৰপিছত দ্য ডিষ্টেঞ্চ ফ্ৰম বেংগলোৰ টু কুৰ্গ এইটোও তোমালোকে কুৱেশ্যন পঢ়িলে পাই যাবা 260 কিলোমিটাৰ তাৰপিছত হুইচ অফ দ্য ফলোয়িং এনিমেলছ নট ফাউণ্ড ইন কুৰ্গ তোমালোকে কোনকেইটা মানে তাতে এনিমেলছ লংগুৰ্ছ মালাবাৰ ৱাইল্ড এলিফেণ্টছ তোমালোকে এনিমেলছৰ নামকেইটা মুখস্থ কৰিলে গম পাবা যে ওৱান হৰ্ণ ৰাইন'ছ এইটো তাতে পোৱা নাযায় তেতিয়াহ'লেহে তোমালোকে এনচাৰ কৰিব পাৰিবা এনেকৈ তোমালোকক ট্ৰিক খটাই দিয়ে যাতে তোমালোকে নোৱাৰা এনচাৰ কৰিব তাৰপিছত ফাৰ্ষ্ট ইণ্ডিয়ান চিফ এইটোও মই দাগ দি দিছোঁ কোন হয় কাৰিয়াপ্পা জেনেৰেল কাৰিয়াপ্পা কোন আছিল কুৰ্গী পিপল আছিল এইবিলাকে তোমালোকে এতিয়া গম পালা ন MCQ বিলাক কেনেকৈ আহে য'ত এইটো হোৱেৰ ইজ ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটান সেটেলমেণ্ট হোৱেৰ ইজ ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটাৰ সেটেলমেণ্ট এই প্লেচটো বাইলাকুপি হৈছে ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটান সেটেলমেণ্ট তোমালোকে কুফিয়া আৰু কুপিয়াৰ মাজত যে মই কি পাৰ্থক্যটো ভালকৈ বুজাই দিলোঁ সেইটো হিচাপতে এই কুৱেশ্যনটো আহিব যে হোৱাট ইজ কুফিয়া আৰু হু ৱেয়াৰ্ছ ইট কুফিয়া কি হয় কুফিয়া কোনে পিন্ধে কুফিয়া ট্ৰেডিশ্যনেল ড্ৰেছ ৱৰ্ন বাই আৰবছ এণ্ড দ্য কুৰ্ডছ আৰবছ আৰু কুৰ্ডছবিলাকে পিন্ধে আৰু এইটো কোনে পিন্ধে এইটো আৰু এইটো কাৰ লগত ৰিজেম্বল আছে মানে একে আছে কুপিয়াবিলাকৰ লগত যিবিলাক কদাবু মানে মানুহবিলাকে পিন্ধে কুৱেশ্যনটো আছে হাউ আৰ দ্য কুৰ্কি পিপল মেন অফ ভেলৰ এইটো মই তোমালোকক যে কাহিনীটো যে ক'লোঁ ষ্টৰিটো মুখস্থ কৰিবা ছেকেণ্ড কুৱেশ্যনটো যে আছে 2 নম্বৰটো এইখিনি কুৱেশ্যনটোৰে এনচাৰ হয় 8 নম্বৰ কুৱেশ্যনটো তোমালোকে পঢ়িব লাগিব পিপল ইন ইণ্ডিয়া হু কেন কেৰি ফায়াৰ আৰ্মছ উইথাউট এনি লাইচেঞ্চ এইটো MCQত আহিব পাৰে কদাবুজ আৰ দ্য অনলি পিপল মানে কদাবুজবিলাকে একমাত্ৰ মানুহ ইণ্ডিয়াৰ যিয়ে লাইচেঞ্চৰ অবিহনে পাহাৰৰ পৰা খৰি আনিব পাৰে টাইগাৰ ইন দ্য জুৰ পৰা মানে কেইটামান যিহেতু তাতে একেবাৰে কুৱেশ্যন নাই সেইকাৰণে মই এডিশ্যনেল কেইটামান কুৱেশ্যন বনাইছোঁ এইকেইটা পঢ়িলে তোমালোকে আৰু বেলেগ পঢ়িব নালাগে এইখিনি পঢ়িলেই হৈ যাব 100% তোমালোকে হৈ যাব বেলেগ আৰু পঢ়িব নালাগে ফাৰ্ষ্ট তোমালোকে টাইগাৰ ইন দ্য জু কোনে লিখিছে এইটোতো পঢ়িবা ফাৰ্ষ্ট কুৱেশ্যনটো কি হয় হোৱাট উড এ টাইগাৰ হেভ বিন ডুইং ইফ ইট ৱেৰ ইন ইটছ নেচাৰেল হেবিটেট মানে টাইগাৰে যদি নিজৰ নেচাৰেল হেবিটেট মানে য'ত থাকিব লাগে মানে জংঘলত যদি তেওঁলোকে থাকে সাধাৰণতে তাতে যদি থাকিলেহেঁতেন টাইগাৰে কি কৰিলেহেঁতেন এই এনচাৰটো তোমালোকে আৰু কুৱেশ্যনটো আৰু বেলেগ ধৰণেও দিব পাৰে যে টাইগাৰে যদি জংঘলত থাকিলে হয় কি কৰিলে হয় বা নেচাৰেল হেবিটেট বুলিও দিব পাৰে নাইবা মানে বেলেগ কুৱেশ্যন দিব পাৰে তোমালোকে এইটো যদি দিয়ে যে কেজত নাথাকিলে নেচাৰেল হেবিটেটত থাকিলে কি কৰে তোমালোকে এই এনচাৰখিনি লিখিবা মই একেবাৰে সৰুকৈ দিছোঁ ইফ দ্য টাইগাৰ ৱাজ ইন দ্য জংগল কি কৰিলে হয় হিজ নেচাৰেল হেবিটেট হি উড হেভ বিন ফ্ৰী টাইগাৰ কি হ'লহেঁতেন ফ্ৰী হ'লহেঁতেন হি উড হেভ বিন ফ্ৰী হি উড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ এইখিনি মই দাগ দি দিছিলোঁ ন তোমালোকক পয়েমটোত হি উড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ মানে এট দ্য এজ অফ দ্য ফৰেষ্টৰ পাহাৰৰ দাঁতিত গৈ তাতে যিবিলাক ঘৰ আছে তাতে কি কৰি থাকিলেহেঁতেন স্নাৰ্ল কৰি ভয় খুৱাই থাকিলেহেঁতেন হি উড টেৰৰাইজ দ্য ভিলেজাৰবিলাকক ভয় খুৱাই থাকিলেহেঁতেন আৰু এতিয়া কি হৈ আছে এতিয়া নিজে মানে হেল্পলেছ হৈ কেজৰ ভিতৰত বন্দী হৈ আছে এইখিনিও মই তোমালোকক দিছোঁ আৰু তোমালোকে যদি মানে ভয় খাই আছা কি কুৱেশ্যন আহিব কুৱেশ্যন বুজি নোপোৱা ইংলিছ বুজি নোপোৱা তোমালোকে এইখিনি মুখস্থ কৰিবা তাৰপিছত এইখিনি মুখস্থ কৰিবা আৰু এইখিনি মুখস্থ কৰিবা এইখিনি
এইখিনি মুখস্থ কৰি তোমালোকে যিয়ে কোৱেশ্চন নিদিয়ক কিয় যদি টাইগাৰ ইন দ্য জুৰ পৰা কোৱেশ্চন হয় তোমালোকে বুজি নাপালেও এই ওপৰৰখিনি আৰু এইখিনি যদি লিখি থৈ আহা তোমালোকে ফুল মাৰ্ক পাই যাবা টেনশন কৰিব নালাগে ওপৰৰখিনি আৰু এইখিনি মিলাই তোমালোকে লিখি থৈ আহিবা ফুল মাৰ্ক পাই যাবা টাইগাৰ ইন দ্য জুৰ পৰা যিয়ে কোৱেশ্চন নিদিয়ক যদি তোমালোকে কোৱেশ্চন বুজি নোপোৱা ইংলিছ বুজি নোপোৱা তাৰ পিছৰ কোৱেশ্চনটো হৈছে হি ষ্ট্ৰেংথ বিহাইণ্ড দ্য বাৰ্ডছ হি ষ্ট্ৰেংথ বিহাইণ্ড দ্য বাৰ্ডছ এই লাইনটো যে কবিতাত দিয়া আছে হোৱাট ইজ দিছ মিন এইটোৱে কি বুজায় এইটো মানে কি বুজায় এইটো কি বুজায় যে দ্য টাইগাৰ ইজ পাৱাৰলেছ এণ্ড হেল্পলেছ এজ হি ইজ কেছড ইন দ্য জু টাইগাৰ কি হয় হি ষ্ট্ৰেংথ মানে তেওঁৰ শক্তিটো বাৰৰ ভিতৰত বন্ধ হৈ আছে মানে দ্য টাইগাৰ ইজ পাৱাৰলেছ টাইগাৰটোৰ শক্তি নাই হেল্পলেছ একো মানে সহায় নাই এজ হি ইজ কেছড কাৰণ তেওঁ জুৰ ভিতৰত কেজত বন্দী হৈ আছে তাৰপিছত হাউ ডাজ দ্য টাইগাৰ বিহেভ এট নাইট টাইগাৰে ৰাতি কেনেকুৱা ধৰণৰ বিহেভ কৰে এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইখিনি গোটেইখিনি যিহেতু মই বনাই লিখি দিছোঁ এই কোৱেশ্চনবিলাক বেলেগত নাই হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ অফ দ্য পেট্ৰলিং কাৰ্ছ হি মানে টাইগাৰক বুজাইছে হিয়াৰ্ছ দ্য শুনে লাষ্ট ভইচ পেট্ৰলিং কাৰৰ লাষ্ট ভইচটো শুনে এট নাইট ৰাতি শুনে ইজ টু হেল্পলেছ টু এস্কেপ আৰু ইয়াৰ পৰা ওলাই যাবলৈ একেবাৰে অসহায় হেল্পলেছ চ' হি লুকছ ইণ্টেণ্টলি এট দ্য শ্বাইনিং ষ্টাৰ্ছ উইথ শ্বাইনিং আইজ আৰু সেইকাৰণে ক'ত দেখে শ্বাইনিং ষ্টাৰ্ছ তৰাবিলাকক দেখে আৰু নিজৰ শ্বাইনিং চকুৰে মানে নিজৰ চকু পানীৰে উজ্জ্বল হৈ থকা চকুবিলাকেৰে শ্বাইনিং ষ্টাৰবিলাক দেখি থাকে কাৰণ একো কৰিব নোৱাৰে হেল্পলেছ তাৰপিছত আৰু এই ভিডিঅ'টো বহুত ডাঙৰ হৈ গৈ আছে এটা ভিডিঅ'তে দিয়াটো পচিবল নহয় সেইকাৰণে মই মিডনাইট ভিজিটৰ আৰু কোৱেশ্চন অফ ট্ৰাষ্ট এই দুটা চেপ্টাৰ আছে এই দুটা চেপ্টাৰ যিহেতু মই এনচাৰবিলাকো মানে আলোচনা কৰিম সৰু সৰুকৈ লিখি দিছোঁ সেইকাৰণে আলোচনা কৰিম অলপ টাইম লাগিব তোমালোকে এইটো ভিডিঅ' শেষ কৰিয়ে নেক্সট ভিডিঅ'টো চাই ল'বা তাতে মই বনাই ইম্পৰ্টেণ্ট কোৱেশ্চন দিছোঁ কিতাপৰ ভিতৰৰ যিখিনি ইম্পৰ্টেণ্ট 2-4টা কোৱেশ্চন তো ইম্পৰ্টেণ্ট হয়ে বনাই লিখি কোৱেশ্চন দিছোঁ MCQ দিছোঁ কি MCQ আহিব পাৰে সেইকাৰণে এই ভিডিঅ'টো চাইয়ে মই মানে সেইটো বেলেগকৈ আপলোড কৰি আছোঁ তোমালোকে সেই ভিডিঅ'টো চাই ল'বা এইটো মানে বহুত ডাঙৰ হৈ গ'ল তাৰপিছত কি কৈছে ভিভাইট ষ্ট্ৰিপ মিন্স MCQত দিব পাৰে ভিভাইট ষ্ট্ৰিপ মানে কি বুজাইছে য়েলো এণ্ড ব্লেক ষ্ট্ৰিপছ অন দ্য টাইগাৰ্ছ বডি টাইগাৰৰ গাত যে দাগ থাকে যে য়েলো এণ্ড ব্লেক এই ষ্ট্ৰাইপছখিনিক বুজাইছে ভিভাইট ষ্ট্ৰাইপছে তাৰপিছত টাইগাৰ শুড হাইড হিমছেল্ফ তাতে এটা মানে লাইন তোমালোকক MCQত দিয়ে যে ক'ত হাইড হৈ থাকে টাইগাৰে ক'ত হাইড হৈ থাকে ইন দ্য শ্বেডো অফ লং গ্ৰাছৰ মাজত হাইড হৈ থাকে লুকাই থাকে এই দুটা ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ তোমালোকে নেক্সট ভিডিঅ'টো চাই ল'বা মই মিডনাইট ভিজিটৰ আৰু সেইটোৰ ওপৰত হৰেছ ডানবিৰ ওপৰত মই ভিডিঅ'টো বনাই আছোঁ চাবা আৰু শ্বেয়াৰ কৰি দিবা ছাবস্ক্ৰাইব কৰি দিবা